বিশ্বৰ বুকুত খুদিত হ'ল ঐতিহাসিক চৰাইদেউৰ মৈদাম ক্ষেত্ৰৰ নাম। অসমবাসীয়ে শিৱসাগৰবাসীয়ে চৰাইদেউ জিলাবাসীয়ে অধিক আগ্ৰহেৰে বাট চাই থকা সেই ক্ষন্তিৰাহি উপস্থিত হোৱাৰ পাছতেই এতিয়া আনন্দৰ বন্যা বৈছে চৰাইদেউবাসীৰ মাজত, অসমবাসীৰ মাজত অধিক আগ্ৰহেৰে বাট চাই থকা সেই ক্ষন্তি অৱশেষত আহিল আৰু সকলোৱে আশা আছিল কেতিয়ালৈ আচলতে চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্বৰ ঐতিহ্য তালিকাত স্থান লাভ কৰে। সেই আশা কিন্তু এতিয়া পূৰণ হ'ল আৰু অসমবাসীৰ সেই আশা পূৰণ হোৱাৰ পাছত চৰাইদেউবাসীৰ আশা পূৰণ হোৱাৰ পাছত চৰাইদেউ মৈদামথলীত এনেধৰণৰ পৰিৱেশ, সেই দৃশ্য মই আপোনালোকক দেখুৱাই যাম। চাই থাকিব মোৰ এই ভিডিঅ'। বিশ্বৰ বুকুত খুদিত হ'ল ঐতিহাসিক চৰাইদেউ মৈদাম আৰু বিশ্বৰ ঐতিহ্য তালিকাত স্থান পাবলৈ সক্ষম হ'ল চৰাইদেউ মৈদাম ক্ষেত্ৰই। আৰু মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক চৰাইদেউৰ মৈদামথলীত আৰু এই মৈদামথলীৰ দৃশ্য দেখুৱাই আছোঁ। এনেধৰণে বিশ্বৰ বুকুত চৰাইদেউ মৈদাম খুদিত হোৱাৰ পাছতে এতিয়া উৎসাহৰ ঢল বৈছে চৰাইদেউবাসীৰ মাজত, শিৱসাগৰবাসীৰ মাজত, অসমবাসীৰ মাজত এনেধৰণে উৎফুল্লিত হৈ পৰিছে। মই দেখুৱাইছোঁ, বন্ধুসকলে দেখা পাইছে, এয়া বিশ্ব সাংস্কৃতিক দিশত বিশ্বৰ ঐতিহ্য তালিকাত ঐতিহাসিক চৰাইদেউ মৈদামে স্থান পাবলৈ সক্ষম হৈছে। আৰু কিছু সময় পূৰ্বে আচলতে এই ঘোষণা কৰিছে ইউনেস্কোৰ ৪৬ সংখ্যক সাধাৰণ অধিৱেশনত আৰু তাৰ পাছতেই সেই খবৰ পাছতে এতিয়া উৎসাহৰ বন্যা বৈছে ঐতিহাসিক চৰাইদেউৰ মৈদাম প্ৰাংগণত। এয়া মই দেখুৱাইছোঁ চৰাইদেউ মৈদামথলীৰ দৃশ্য। ইয়াতে আতচবাজি আচলতে ফুটাই সকলোৱে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। সমগ্ৰ পৰিৱেশ মই দেখুৱাই আছোঁ বন্ধুসকলক। এয়া মূল আজি 10 বজাতে এই যিটো ঘোষণা ঘোষণা হৈ গ'ল। কেনেকুৱা এতিয়া? আনন্দিত। বুকুখন এতিয়া একদম সম্পূৰ্ণ ডাঠ হৈ গ'ল। এতিয়া ৩৬ ইঞ্চি বুকুৰ পৰা ৭২ ইঞ্চি হৈ গ'ল ঘোষণা কৰাৰ লগে লগে দছিয়াখন যে তেখেতে প্ৰস্তুত কৰিছিল আৰু তেখেতে ইমান নিখুঁতভাৱে বাইলুং আছে, বাইলুঙত দোৱা হয়। আমাৰ গাঁৱৰ বাৰটো আপোনাৰ প্ৰেজেণ্টেশ্যন দি আছে। ঐ মোৰে কি আছে? কি? ভাই ভাই আপোনাৰ পৰা আগবা চলাটো দিলে কোন না नरेंद्र मोदी जिंदाबाद। জিন্দাবাদ।
জিন্দাবাদ 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 ভারত সরকার জিন্দাবাদ 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 আগম মুসলিম জিন্দাবাদ 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 আমার গৌরব চৰাইদেউ মৈদাম আমাৰ গৌৰৱ চৰাইদেউ মৈদাম সকল বেংলে 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 সকল বেংলে কৈ আছোঁ ঐতিহাসিক চৰাইদেউ মৈদামথলীৰ পৰা আজিৰ দিনটোত আজি 26 জুলাই 2024 শুক্ৰবাৰ আৰু 26 জুলাই 2024 চনৰ এই শুক্ৰবাৰটো ইতিমধ্যে ইতিহাসত ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে আৰু ইতিহাসৰ বুকুত চৰাইদেউ মৈদাম চাই পাইছে বিশ্বৰ ঐতিহ্য তালিকাত চৰাইদেউ মৈদামে স্থান পোৱাৰ পাছতে এতিয়া উৎসাহৰ বন্যা বৈছে মৈদাম প্ৰাংগণত আৰু সকলোৱে এটা আশা আছিল যে চৰাইদেউ মৈদামে বিশ্বৰ ঐতিহ্য তালিকাত স্থান পাবলৈ সক্ষম হ'ব আৰু সকলোৱে আশা আজি পূৰণ হ'ল সকলোৱে এনেধৰণে সেই খবৰ লাভ কৰাৰ পাছতে ওলাই আহিছে উৎফুল্লিত হৈ পৰিছে গায়ন বায়ন ঢোলে টগৰে সকলোৱে আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে ঐতিহাসিক চৰাইদেউ মৈদামস্থলীত আৰু অসমবাসীয়ে আশা কৰিছিল বহুদিনৰ পৰা যে চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্বৰ ঐতিহ্যৰ তালিকাত স্থান পাওক বিশ্বৰ বুকুত ফুটিত হৈ ৰওক চৰাইদেউৰ নাম আৰু সেয়া প্ৰতিজন অসমীয়াৰ যি আশা সেই আশা আজি পূৰণ হ'ল স্বাভিমানী অসমীয়াৰ সেই আশা আজি পূৰণ হ'ল আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে উৎসাহৰ ঢল চৰাইদেউবাসী শিৱসাগৰ জিলাবাসী উৎফুল্লিত হৈ পৰিছে আজি এই মুহূৰ্তত কি ক'ব যথেষ্ট আনন্দিত আমি খুৰাতেৰাক প্ৰণাম জনাইছোঁ যে চৰাইদেউ এই মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিলে অসম ৰাজত্বৰ 600 বছৰীয়া ইতিহাসৰ ই এটা ভাল ঘটনা ইউনেস্কোৱে ঘোষণা কৰা এই চৰাইদেউ মৈদামলৈ আমাৰ পৃথিৱীৰ বহুত মানুহ আহি থাকিব আৰু পৰ্যটকৰ এই আগমনে এই অঞ্চলটো পৃথিৱীৰ বুকুত জিলিকাই তুলিব এইখনটোলৈ সকলোৱে ৰৈ আছিলোঁ আমি বহুত দূৰৰ পৰা আহি আজি এইখনটো এয়া অৰুণ গগৈ আহিছে অৰ্থাৎ চোৰ প্ৰথমজন তেখেত সম্পাদক আমি আহি এই অঞ্চলটোৰ আজি ৰেল চাবলৈ আহিছোঁ যথেষ্ট ভাল লাগিছে ৰাইজে আজি ফূৰ্তি কৰিছে আৰু গোটেই অসমৰ বাবে এটা গৌৰৱৰ কথা আমি ধন্যবাদ জনাম প্ৰধানমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাম অসমৰ মুখ্যমন্ত্ৰী মহোদয় কেনেকুৱা লাগিছে আজি এই ক্ষেত্ৰত সকলোৱে আমি আচলতে গৌৰৱময় আজি উপস্থিত হৈছোঁ অসমৰ বাবে মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতে অসমৰ বহুকেইজন মুখ্যমন্ত্ৰী বহুদিনৰ আগতে কৰিব পাৰিব লাগিছিল সেইটো নকৰিলে তেখেতে কৰি দি আমাৰ অসমক এটা গৌৰৱ পৃথিৱীৰ মানচিত্ৰত এটা গৌৰৱময় জেগাত উপনীত কৰা হয় সকলোৱে প্ৰতিজন অসমীয়া আজি উৎফুল্লিত হয় আৰু কেনেকুৱা আছে আজি ভাল লাগিছে আজি আমাৰ আশা আছিলে সকলোৱে এই আশাটো আজি পূৰণ হ'ল অন্ততঃ শিৱসাগৰ যিটো আৰু চৰাইদেউ যিটো সপোন এই সপোনটো বাস্তৱ হোৱাৰ কাৰণে আমি সকলো ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিজন অসমীয়া আজি আজি গোটেই অসমীয়া আজি গৌৰৱান্বিত হৈছে আৰু লগতে এই অৰ্থনীতি দিশটো ইয়াত অনুকূল হ'ব বুলি আশা ৰাখিছোঁ ধন্যবাদ জনাইছোঁ প্ৰতিজনে আশা কৰিছে এয়া দেখা পাইছে আনন্দ কৰাৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ এয়া অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জগনমোহন সমন্বিতে সকলো ৰাইজে ইয়াত আনন্দ ফূৰ্তি কৰি বিহু নাম জুৰিছে এনেধৰণে ফূৰ্তি কৰিছে সকলোৱে মনত থকা আনন্দ আচলতে আৰু এনেধৰণে খুব ভাল লাগিছে এইটো ক্ষণ নাই সকলোৱে আছিল এইটো আনন্দ আৰু একেবাৰে ভাবিব নোৱাৰা এটা বিৰল মুহূৰ্ত অকণমান কওক গতিকেলৈ এই মুহূৰ্তটোত আমি ভাবিব নোৱাৰা আনন্দ সমগ্ৰ অকল শিৱসাগৰ চৰাইদেউৱে নহয় বিভিন্ন ডিব্ৰুগড়ৰ পৰা আদি কৰি যোৱাত সকলো জিলাৰ ৰাইজ আহি অসমবাসী গোট খাইছেহি ভাবিব নোৱাৰা ধৰণে ৰাইজ সমাগম হৈছে তেওঁলোকে এয়া উৎফুল্লিত হৈছে আৰু আজি বহুত দিনৰ কষ্টৰ বহুত আৱেগ অনুভূতিৰ পাছত বহুত কষ্টৰ ফলত আজি বিভিন্ন ধৰণে চৰ্চাৰ পাছত আজি চৰাইদেউ মৈদাম ইউনেস্কোৰ স্থান পালে আমি সৰ্বপ্ৰথমে দেশৰ প্ৰধানমন্ত্ৰী শক্তিশালী নেতা
নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জনাব লাগিব। দ্বিতীয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী অশেষ কষ্ট কৰিছে এই স্বীকৃতিৰ ক্ষেত্ৰত। তেওঁ দিনে ৰাতিয়ে ৰিভিউ কৰি বিভিন্ন ধৰণৰ বিভাগীয় তথ্যবিলাক যুগুতাই ইউনেস্কোত ছাবমিট কৰা ডক্টৰ নৰিয়াল দস্তুৰে প্ৰস্তাৱ কৰিছে। 2খন জিলাৰ আয়ুক্তসকল বিভিন্ন ধৰণৰ বুৰঞ্জী বিষয়ক ডক্টৰ যোগেন ফুকন ডক্টৰ দয়াই গৰাকী আদি কৰি বিভিন্ন ধৰণৰ যিখিনি তথ্যৰে এই ইউনেস্কো পাবলৈ সক্ষম হ'ল তেখেতকো আমি কৃতজ্ঞতা ৰেচপণ্ড কৰিব লাগিব। আৰ্ক'লজি ডিপাৰ্টমেণ্টৰ আমাৰ ডাইৰেক্টৰ বাইদেউ কুলি তেনেকুৱাতে যথেষ্ট কষ্ট কৰিছে। এগৰাকী মহিলাই দিনে ৰাতিয়ে আহি ইয়াতে এই দচৰা প্ৰস্তুত কৰি তেওঁ যিখিনি ডিপাৰ্টমেণ্টেল যিখিনি প্ৰচিডিঅ' কৰাৰ ক্ষেত্ৰত তেওঁৰ টীমটোক আমি ধন্যবাদ জনাইছোঁ। আজিকালি মানে নন্দিতা গাৰ্লছ মিনিষ্টাৰ আমাৰ কেশৱ মহন্ত বিমল বৰা আমি প্ৰত্যেককে আমি ধন্যবাদ জনাব লাগিব। তেখেতৰ কণ্ট্ৰিবিউশ্যন আছে গোটেই আটাইসকলৰ। গতিকে অসম চৰকাৰৰ কাৰণে আজি গৌৰৱ, ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ। আজি এবাৰ নতুন বাৰ্তা পালে চৰাইদেউ মৈদাম, আজি নতুন প্ৰাণ পালে চৰাইদেউ মৈদামথলী আজি প্ৰাণ পাইছে আৰু স্বৰ্গদেউসকলে মৃতকসকলে আজি তেওঁলোকে মুক্তি পাইছে। আজি মুক্তি বুলি কয়, টাই ভাষাত মানুহ মৰিলে তেওঁলোকক মুক্তি পোৱা বুলি কয়। গতিকে তেওঁলোকে মুক্তি পাইছে, সপোন বাস্তৱত হৈছে আৰু আজি আমি ইয়াক সুন্দৰকৈ সজাই পৰাই তোলাটো এতিয়া আমাৰ দায়িত্ব আহি পৰিছে। এই ৱৰ্ল্ড হেৰিটেজ হোৱাৰ লগে লগে আমাৰ দায়িত্ব দুগুণে বাঢ়িছে। অসম চৰকাৰ বাঢ়িছে, আমাৰো স্থানীয় বিধায়ক মন্ত্ৰী হিচাপে আমাৰ যথেষ্ট সকলো ৰাইজৰ সংগঠন সকলোৱে সহযোগ কৰিব। আমি ইয়াক জিলিকাই তুলিম, দেশ বিদেশৰ পৰ্যটকসকল আহিব, এই ইয়াত আকৰ্ষণীয় কৰি তুলিব লাগে। এইটো কালচাৰেল হেৰিটেজ, এই সম্প্ৰীতিভাৱে স্বৰ্গদেউ চাউলুং চুকাফাই যেনেধৰণে সকলোকে মিলাই এক জাতি গঠন কৰিলে, সেইটো আমি এতিয়া পুনৰ জাতিটো গঠন কৰিবৰ কাৰণে এইটো এটা সুন্দৰ সুযোগ আজি বিশ্বৰ দৰবাৰ ইউনেস্কোৱে আমাক সুবিধা দিছে। ধন্যবাদ জনাইছোঁ। সেয়া আছিল অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আৰু তেওঁ মনত অপাৰ আনন্দ বহুখিনি কথাই তেওঁ কৈ গ'ল। কেন্দ্ৰীয় চৰকাৰৰ যি উদ্যোগ, অসম চৰকাৰৰ উদ্যোগ, এইসমূহ সকলোকে আচলতে ধন্যবাদ জনাইছে আৰু সকলোৱে আশা কৰি আছিল, অসমৰ ৰাইজে আশা কৰি আছিল যে কেতিয়ালৈ বিশ্বৰ বুকুত চৰাইদেউৰ নাম খোদিত হ'ব আৰু সেই আশা আজি পূৰণ হ'ল অসমবাসীৰ। সকলোৱে মনত অপাৰ আনন্দ উৎসাহৰ ঢল দেখিবলৈ পোৱা গৈছে চৰাইদেউ মৈদামথলীত। ইজনে সিজনক আচলতে সম্ভাষণ জনাইছে, মিঠাই খুৱাইছে। ইয়াত সুস্বাদু আচলতে মিঠাই সকলোৱে মুখত হাঁহি বিৰিঙিছে, সকলোৱে আশা পূৰণ হৈছে। আজি এজন ককাইদেউ আছে, মহেন্দ্ৰ দিহিঙীয়া ককাইদেউ, বহুত দিনৰ পৰা লাগি আহিছে। আজি সেই সপোন অসমবাসীৰ বাস্তৱ হ'ল, পূৰণ হ'ল। কি ক'ব এই মুহূৰ্তত, কেনেকুৱা অনুভৱ? সঁচাই আজি খুব আনন্দ উপভোগ কৰিছোঁ আৰু সমগ্ৰ অসমবাসী আজি আনন্দ কৰিছে। এটা বহুদিনীয়া আমাৰ দাবী আছিলে যে আমাৰ আহোমৰ স্বৰ্গদেউসকলৰ এই মৈদামস্থলী আজি স্বৰ্গদেউসকলৰ আত্মাই আজি শান্তি লাভ কৰিছে। কাৰণ আজি এই চৰাইদেউৰ মৈদামে আজি স্বীকৃতি লাভ কৰিলে, মান্যতা লাভ কৰিলে, ন্যায্যতা লাভ কৰিলে। এয়া কেৱল আমাৰ বাবেই নহয়, অসম আৰু অসমীয়া তথা সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে এটা ভাল খবৰ বুলি আহিছোঁ। আজি আমাৰ স্বাভিমান আজি প্ৰতিষ্ঠা হৈছে, বিশ্বৰ বুকত জিলিকি যাব। আৰু এটা কথা এইখিনিতে কৈ যাওঁ, আজি এই যি সংস্কৃতি, এই যি কালচাৰেল এফেয়াৰ্ছ, কালচাৰেল ঐতিহ্য, এই ঐতিহ্য আচলতে বিশ্বৰ মানদণ্ডত প্ৰতিষ্ঠা লাভ কৰিছে। ইয়াৰ কাৰণে আমি গৌৰৱবোধ কৰিছোঁ, কাৰণ এই সংস্কৃতি আচলতে বিশ্বৰ মানদণ্ডৰ হয়, সেই কথাটো আজি প্ৰমাণ হ'ল। আৰু সেইকাৰণে এই পাহতে মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে আজি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। মহেন্দ্ৰ দা, সেয়া আচলতে সকলোৱে মনৰ অপাৰ আনন্দ সকলোৱে ব্যক্ত কৰিছে, মনৰ অনুভৱ সকলোৱে আনন্দৰ উৎফুল্লিত হৈ পৰিছে। আৰু এই দেখুৱাইছোঁ মই আজিৰ দিনটোত 26 জুলাই 2024 শুক্ৰবাৰ। এই দিনটো ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব, কিয়নো বিশ্বৰ বুকুত খোদিত হ'ল ঐতিহাসিক চৰাইদেউৰ মৈদাম ক্ষেত্ৰৰ নাম। এটা অনুভৱ হৈ আছে, যিহেতু আমি যিটো উৎকণ্ঠাৰ বাট চাই আছিলোঁ যে চৰাইদেউ মৈদাম অঞ্চল বিশ্ব ঐতিহ্য ক্ষেত্ৰত মানে অন্তৰ্ভুক্ত হওক, এই মুহূৰ্তত আমি যেতিয়া আইকমছৰ পৰা ঘোষণাটো আমি শুনিবলৈ পালোঁ, শুনি আমি অত্যন্ত সুখী হৈছোঁ। আৰু আমি সকলোকে ধন্যবাদ জনাইছোঁ, যিসকলে অপ্ৰাণ চেষ্টা কৰি আজি এই চৰাইদেউ মৈদাম অঞ্চলক যে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ নিয়াৰ ক্ষেত্ৰত সকলোৰে অৱদান আছে। দৌল সংগঠন, স্থানীয় ৰাইজ, বিভিন্ন আৰু বিশেষকৈ যে আমাৰ মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া একক প্ৰচেষ্টা, আমাৰ অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, তেখেতৰ যিটো এটা একক প্ৰচেষ্টা, তেখেতলোকৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাই আজি ভাৰতবৰ্ষ, অসম তথা চৰাইদেউবাসী অঞ্চললৈ যে শুভবাৰ্তাটো কঢ়িয়াই অনাত সক্ষম হ'ল, তাৰ কাৰণে সকলোলৈকে মই ধন্যবাদ জনাইছোঁ। তোৰ দৃশ্য আৰু সকলোৱে এফালে আঁতৰ
সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰুৱা আহি ইয়াত উপস্থিত হৈছে আৰু মই কৈছোঁ যে এই সমগ্ৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত কিন্তু অপেক্ষাৰ পাছত আজি আমি চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাবলৈ আমি সক্ষম হ'লোঁ। তাৰ কাৰণে প্ৰথমেই আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ চৰাইদেউ আৰু আমাৰ অসম আৰ্কলজি ডিপাৰ্টমেণ্ট প্ৰত্নতত্ত্ব বিভাগ আৰু পুৰাতত্ত্ব বিভাগক মই বিশেষভাৱে ধন্যবাদ দিব লাগিব। কাৰণ তেওঁলোকৰ অশেষ প্ৰচেষ্টাত তেওঁলোকৰ ঐকান্তিক প্ৰচেষ্টাত আজি আমাৰ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাবলৈ সক্ষম হ'ল। আৰু আমি বহুদিন অপেক্ষা কৰি আছিলোঁ সমগ্ৰ আমাৰ চৰাইদেউবাসী অঞ্চলৰ লগতে অসমবাসী আৰু ভাৰতবাসীয়ে একমাত্ৰ ভাৰতৰ ভিতৰত আজি আমি সাংস্কৃতিকভাৱে আমি চৰাইদেউ মৈদামে আজি স্বীকৃতি পাবলৈ সক্ষম হ'ল। গতিকে আজি এই চৰাইদেউ মৈদামক যি স্বীকৃতি দিলে তাৰ কাৰণে ইউনেস্কোকো আমি ধন্যবাদ দিব লাগিব। আৰু লগতে আমাৰ যিসকল আমাৰ বিভাগীয় বিষয়া বিশেষকৈ আমাৰ প্ৰত্নতত্ত্ব বিভাগৰ ডিপি ৰেখা পুলি বাইদেউ নৱজ্যোতি দেৱী বাইদেউ মোৰ লগতে আছে আৰু আমাৰ যিজন এক্সপাৰ্ট আছে কেচি নৰিয়াল তেখেতসকলক আমি বহুত ধন্যবাদ দিব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ে এককভাৱে যি প্ৰচেষ্টা হাতত ল'লে তেখেতৰ প্ৰচেষ্টাত তেখেতৰ উদ্যোগত আজি আমাৰ ডছিয়াখন ভাৰত চৰকাৰৰ হাতত ছাবমিট হৈছিল আজি এবছৰৰ আগত। আজি এবছৰৰ পাছত আমি আজি এই ইউনেস্কোৰ পৰা স্বীকৃতি পাবলৈ আমি সক্ষম হ'লোঁ।